সিধা কথা মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবই লাগিব আৰু জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰালৈকে আমাৰ মটক জনগোষ্ঠীৰ ৰাইজ ক্ষান্ত নহয়। আমি আজি ৰেলপথ অৱৰোধ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু পৰৱৰ্তী দিনত আমি মটক জনগোষ্ঠীৰ ৰাইজে জনজাতি মৰ্যাদা নোপোৱালৈকে আমি ৰাজপথৰ আন্দোলন চলাই যাম আৰু এই চৰকাৰখনে যদি আমাৰ দাবীসমূহ যদি পূৰণৰ কাৰণে তিল মানুহ গুৰুত্ব দিয়ে, তেখেতসকলে যদি প্ৰতিবাৰেই প্ৰলোভনৰ আৰু মিঠাচাৰৰ আশ্ৰয় লৈ আমাক যদি আভুৱা ভাৰিবলৈ চেষ্টা কৰি থাকে, তেতিয়াহ'লে ইয়াৰ পৰিণাম কিন্তু অনাগত অতি ভয়াৱহ হ'ব আৰু আমি এই প্ৰতিবাদস্থলীৰ পৰা তেখেতসকলক আমি অতি সোনকালে আমাৰ এই দাবীসমূহ পূৰণ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম অৰুণাচল সীমান্ত বৃহত্তৰ ৰাজগড় অঞ্চলত বন্য হস্তে দীৰ্ঘদিন ধৰি ধাৰাবাহিকভাৱে মানুহ হত্যা কৰা, ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰি আহিছে। গতিকে বন্য হস্তীকেইটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰিবলৈ দাবী জনালোঁ। আশা কৰোঁ মহোদয়ে আমাৰ দাবীৰ প্ৰতি ইতিবাচক হৈ জনাই বাস্তৱসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰি সিদ্ধান্ত কৰিব। পৰিৱেশত আপোনাৰ বিষয় ঘোষণা কৰি বৃহস্পতিবাৰে বিধানসভাৰ প্ৰায় সভাপতি বিজয়ৰাষ্ট্ৰ সাধাৰণ সম্পাদক সদস্য মটক সন্মিলন ৰঞ্জিত সদস্য মটক যুৱ ছাত্ৰ সন্মিলন লখিমপুৰ জিলাৰ যি ৰেল অৱৰোধ কাৰ্যসূচী সাৰমতিত আজি অনুষ্ঠিত হৈছে। আমি এই স্মাৰকপত্ৰখনি বিপুল ৰাজচক্ৰ চক্ৰ বিষয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব বেংগলীলৈ ইয়াৰ ফলপ্ৰসূ কাৰ্যকৰণাৰ্থে আমি প্ৰেৰণ কৰিম। মোবাইলটো অকণমান চাইড কৰক। যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ আৰু সদৌ অসম মটক সন্মিলনৰ লগতে মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ যৌথ কাৰ্যনিৰ্বাহক সিদ্ধান্ত মৰ্মে আমি মটক জনগোষ্ঠীক দীৰ্ঘদিন ধৰি অসম চৰকাৰ তথা ভাৰত চৰকাৰে প্ৰতাৰণা কৰি অহা আমাৰ মূল দাবী মটক জনগোষ্ঠীৰ জনজাতিকৰণ লগতে আমি 12টা দাবী সম্মিলিত আমি দাবী চনত অসম চৰকাৰলৈ মাননীয় লখিমপুৰ জিলাৰ আয়ুক্ত মহোদয়ৰ যোগেদি আমি প্ৰেৰণ কৰিবলৈ ওলাইছিলোঁ। আজি আমাৰ মটক জনগোষ্ঠীৰ আমি যৌথ কাৰ্যবাহী সিদ্ধান্ত মৰ্মে আমি এলানি কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আজি 4 নম্বৰটো কাৰ্যসূচী ৰেলপথ অৱৰোধ কাৰ্যসূচী ইতিমধ্যে সফল হৈছে। আমি সাৰমতী ষ্টেচনত বিশ্বনাথ জিলা, ধেমাজি জিলা, লখিমপুৰ জিলা 3খন জিলা মিলিত হৈ মটক জনগোষ্ঠীৰ 3টা সংগঠনৰ লগতে শুভাকাংক্ষী মটক জনগোষ্ঠীৰ ৰাইজ মিলি আমি সাৰমতীস্থিত আমি ষ্টেচনত আমি ৰেল অৱৰোধ কৰিবলৈ প্ৰায় আধা ঘণ্টা সময় আমি ৰেলখন আমি অৱৰোধ কৰিলোঁ। গতিকে আমি সফল হৈছোঁ। প্ৰশাসনে যথেষ্ট আমাৰ বাধা দিছিল যদিও প্ৰশাসনৰ বাধা নেওচি আজি মটক ৰাইজে আধা ঘণ্টা সময় ধৰি ৰেল অৱৰোধ কৰিব পৰা হৈছে। গতিকে আমি এই চেগতে এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, মটক জনগোষ্ঠীক যাতে কোনো কাৰণতে ধৰ্ম পৰীক্ষা নকৰে। মটক জনগোষ্ঠীক সংগ্ৰাম এনেকুৱা ধৰণৰ সংগ্ৰাম হ'ব, ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ তেওঁলোকৰ যিমান শক্তি আছে সেই তাতকৈ বেছি শক্তি মটক জনগোষ্ঠীয়ে দেখাবলৈ সক্ষম হ'ব। ইয়াৰ পিছতে আমাৰ কাৰ্যসূচী হ'ব এয়াৰপৰ্ট ব্লকেষ্ট। আমি মটক জনগোষ্ঠী অসমৰ 7খন জিলাৰ মটক জনগোষ্ঠীৰ ৰাইজ মিলিত হৈ আমি অসমৰ এয়াৰপৰ্ট ব্লকেষ্ট কৰিবলৈ আমি বাধ্য হ'ম। আজি তিনিচুকীয়াৰ পানীতোলাত আমাৰ প্ৰতিবাদী কাৰ্যসূচী হৈছে ৰেলপথ অৱৰোধ। বিশ্বনাথ, লখিমপুৰ, ধেমাজি মিলি আমি সাৰমতীত আমি ৰেলপথ অৱৰোধ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে ইয়াৰ যোগেদি আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰ জনাই দিব বিচাৰিছোঁ যাতে মটক জনগোষ্ঠী লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম অৰুণাচল সীমান্ত বৃহত্তৰ
ৰাজগড় অঞ্চলত বন্য হস্তে দীৰ্ঘদিন ধৰি ধাৰাবাহিকভাৱে মানুহ হত্যা কৰা ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰি আহিছে। গতিকে বন্য হস্তীকেইটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰিবলৈ দাবী জনালোঁ। আশা কৰোঁ মহোদয়ে আমাৰ দাবীৰ প্ৰতি ইতিবাচক হয় জনাই বাস্তৱসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰি সিদ্ধান্ত কৰিব। পৰিৱেশত আপোনাৰ বিষয় কামনা কৰি পুনঃ সভাপতি বিজয় ৰাষ্ট্ৰ সাধাৰণ সম্পাদক সদস্য মত সন্মিলন ৰঞ্জিত